পথাৰৰ ঘাঁহ কাটি প্ৰস্তুত কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। আজিলৈকে হয়তো এই কাম কোনেও কৰা নাই। এই কাম কৰি দেখুৱাইছে নাজিৰাৰ যুৱক দীপজ্যোতি গগৈ। আৰু দীপজ্যোতি গগৈৰ হাতত প্ৰাণ পাই উঠিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। আৰু এই কাম কৰিছে সম্পূৰ্ণ ব্যতিক্ৰমত, য'ত পথাৰৰ মাজত ঘাঁহ কাটি তেওঁ নিৰ্মাণ কৰি উলিয়াইছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। আৰু এই প্ৰতিচ্ছবি দেখাৰ লগে লগে আপুনিও আচলতে আচৰিত হৈ পৰিব, কেনেকুৱা এই প্ৰতিভা। আৰু য'ত তেওঁ অসমীয়া কৃষি জীৱন, অসমীয়া সমাজ ব্যৱস্থাৰ সৈতে যি কৃষি জীৱনৰ সৈতে জড়িত হৈ আছে, নাঙলৰ মুঠিত ধৰি যে অসমীয়া সমাজ ব্যৱস্থা আগবাঢ়ি যাব লাগে আৰু সকলোৱে যে কৃষিৰ সৈতে জড়িত হ'ব লাগে, এই কথাও তেওঁ বুজাব বিচাৰিছে। আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি প্ৰতিচ্ছবি অতি সুন্দৰভাৱে সূক্ষ্মভাৱে তেওঁ প্ৰস্তুত কৰি উলিয়াইছে। এই কাৰণে ক'ব লাগিব, এখন পথাৰত এই ধৰণে ঘাঁহ কাটি প্ৰস্তুত কৰি উলিওৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি প্ৰস্তুত কৰি উলিওৱাটো ইমান সহজ নহয়, যিটো কাম তেওঁ কৰি দেখুৱাইছে। আৰু বৰ্তমান সময়ত মই আপোনালোকক দেখাইছো, এয়া চাওক কি সুন্দৰকৈ আচলতে প্ৰস্তুত কৰি উলিয়াইছে। পথাৰৰ ঘাঁহ কাটি লৈ প্ৰস্তুত কৰি উলিয়াইছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, যি জুবিন গাৰ্গে কেৱল গীতৰ জৰিয়তেই নহয়, বোলছবি লগতে সমগ্ৰ অসমীয়া জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, অসমীয়া জাতিটোক এক নতুনত্ব দিয়াৰ ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গে বিভিন্ন কাম কৰি থৈ গৈছে। আৰু এই কামসমূহৰ অৱদানৰ বিষয়ে যদি আমি আলোচনা কৰোঁ, আজি আলোচনা ইয়াতে শেষ নহ'ব। আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যিসমূহ আচলতে তেওঁৰ সৃষ্টি, সেই সৃষ্টিৰাজিক প্ৰতি মুহূৰ্ততে আমি শুনি থাকিব বিচাৰোঁ আৰু আমাৰ শুনি ভাল লাগে। অৰ্থাৎ প্ৰতিজন ব্যক্তিকে আকৰ্ষিত কৰিব পৰা যি ধৰণৰ আচলতে গীত গাই থৈ গ'ল, অসমীয়া জাতিটোক ঠন ধৰি উঠিব পৰাকৈ যি ধৰণে সংস্কৃতি প্ৰদান কৰি থৈ গ'ল, যি ধৰণে সংস্কৃতি সৃষ্টি কৰিলে, এই সৃষ্টিৰাজি বুকুত লৈ আজি প্ৰতিজন অসমীয়া জীয়াই আছে। তাৰ মাজতে দীপজ্যোতি গগৈৰ দৰে যুৱকসকলে কিন্তু প্ৰাণৰ শিল্পীগৰাকীক আমাৰ যি চহা জীৱন, অসমীয়া চহা জীৱনৰ সৈতে কৃষিৰ যথেষ্ট প্ৰয়োজনীয়তা আছে আৰু গুৰুত্বতা আছে। আৰু এই কৃষিৰ মাজত যাতে প্ৰাণৰ শিল্পীগৰাকীয়ে কৈ যোৱা কথাবোৰ জীয়াই থাকে, বজাৰ আমাৰ, পথাৰ আমাৰ, আৰু প্ৰাণৰ শিল্পীগৰাকীৰ যিসমূহ সৃষ্টিৰাজি, এই সৃষ্টিৰাজি যাতে আমাৰ মাজত বিলীন হৈ থাকে, সেই উদ্দেশ্যে দীপজ্যোতি গগৈয়ে এই ধৰণে তেওঁৰ একক প্ৰচেষ্টাত অতি সুন্দৰকৈ পথাৰৰ মাজত এই ধৰণে অংকন কৰিছে, প্ৰতিচ্ছবি নিৰ্মাণ কৰিছে। ঘাঁহ কাটি কাটি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি নিৰ্মাণ কৰি উলিয়াইছে। আৰু চাওক, ইমান এটা সুন্দৰ প্ৰতিভা, আৰু এই প্ৰতিভাটোক আচলতে আপুনি কি বুলি ক'ব? নাজিৰাৰ নমাটিৰ আচলতে যুৱক দীপজ্যোতি গগৈ। আৰু এই দীপজ্যোতি গগৈৰ যি প্ৰতিভা, এই প্ৰতিভাক আজি সকলোৱে দেখি আচম্বিত হৈছে। আৰু যি ধৰণে প্ৰাণৰ শিল্পীগৰাকীক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে, এই প্ৰাণৰ শিল্পীগৰাকী আচলতে প্ৰতিজন অসমীয়াৰ হৃদয়ত জীয়াই থাকিব, তেওঁ যুগ যুগান্তৰলৈ জীয়াই থাকিব। তেখেতৰ সৃষ্টিৰাজি প্ৰতি মুহূৰ্ততে আজি সকলোৱে শুনে, তেখেতৰ সৃষ্টিৰাজিক লৈ আজি অসমীয়া সমাজ জীয়াই আছে বুলি ক'লেও ভুল কোৱা নহ'ব। আৰু সেয়েহে অসমীয়া চহা জীৱনৰ কৃষিৰ সৈতে যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছিলে, তেখেতৰ সৃষ্টিৰাজি গীতসমূহতো ওতঃপ্ৰোত সম্পৰ্ক আছিলে, ইয়াকেই অতি সূক্ষ্মভাৱে বুজাবৰ কাৰণেই দীপজ্যোতি গগৈয়ে এই ধৰণে ঘাঁহ কাটি কাটি পথাৰৰ মাজত প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবি তেওঁ অতি সুন্দৰকৈ সৃষ্টি কৰিছে, অংকন কৰিছে। আৰু এয়া আপোনালোকৰ কেনে লাগিছে জনাব বুলি আশা কৰিছোঁ। আৰু এনেধৰণৰ প্ৰতিভাবোৰ আমাৰ সমাজ জীৱনত জীয়াই থাকক, আমি তাকেই আশা কৰোঁ। ধন্যবাদ।